নমস্কাৰ, ৱেলকাম বেক টু ইন এক্সাম। আজি দুদিনৰ আগতে আমি যিহেতু এটা এডিআৰই পিৱাইকিউ ডিছকাশ্যন এটা ভিডিঅ' গৈছিল কোৱান্টিটি এপ্টিটিউড পাৰ্ট 2। চ' আজি এই ছেকেণ্ড পাৰ্টটোত আজি যিমানখিনি থাকি গৈছিল আমাৰ 2024 যোনখিনি গ্ৰেজুৱেট এডিআৰই তাৰ কোৱান্টিটি পাৰ্টখিনি আজি আমি কৰিম। ঠিক আছে, ত' আমাৰ আজি ফাৰ্ষ্ট কুৱেশ্যনটো যদি চাওঁ আমি 1+1/1+2√2 +3√2 আৰু কি কৈছে আমাক ডিভাইডেড বাই 2+6√3 +4√2। চ' ইয়াত এই কুৱেশ্যনটো চল্ভ কৰিবলৈ ডেফিনেটলি অকণ লং প্ৰচেছ হৈ যাব পাৰে, বাট আপোনালোকে যদি মন কৰে ইয়াত এডিআইয়ে কি কৰিলে জাষ্ট প্লেচকেইটা অলপ চেঞ্জ কৰি দিলে। দেখিছেনে? তলে তলে বহোৱা নাই যাতে আপোনালোকে দেখি নাপায়, বাট এতিয়া তলে তলে মই যদি বহাই চাওঁ এটা পেটাৰ্ণ দেখিব পাৰো নেকি? +3√3 divided by 2+4√2 +6√3। ঠিক আছে, চ' এতিয়া আপোনালোকে এটা পেটাৰ্ণ দেখিব পাৰিছেনে? উইচ ইজ কি ডিনমিনেটৰটো ইয়াৰ মাল্টিপলছ অফ 2 হোৱা নাই নে নিউমাৰেটৰটোতকে? এইটো যদি মই ইনটু 2 কৰো 2 পালো, দেন 2+2√2 কৰিলে 4√2 পালো, দেন 3 ইনটু 2 কৰিলে আমি কি পালো 6√2, হয়নে? চ' জাষ্ট মই এতিয়া কি কৰিম, জাষ্ট সেই তলৰ মাল্টিপল অফ তলৰ ডিনমিনেটৰটোৰ পৰা মই 2টো কমন লৈ ললো। 2টো কমন লোৱাৰ লগে লগে কি হৈ গ'ল, এই নিউমাৰেটৰ ইয়াত যোনটো পাম আৰু এইটো নিউমাৰেটৰটো সেম হৈ গ'ল, হয়নে? চ' এইটো মই মাল্টিপল কাটি দিলো, তো আমি ইয়াৰ পৰা কি পাই গলো 1/2। চ' 1/2 যিহেতু ইয়াত অলৰেডি এটা +1 আছিল, চ' এইটো মই যদি চল্ভ কৰো আমি কি পাই যাওঁ 3/2। ঠিক আছে, ভেৰি ইজি। চ' এনেকুৱা কুৱেশ্যনবোৰ অলপমান আপোনালোকে ধ্যান দি চাব, ডেফিনেটলি কিবা এটাতো পেটাৰ্ণ থাকিব য'ত মানে আপোনালোকে এইটো চল্ভ কৰিব পাৰিব। যদি পুতুককে আপোনালোকে যদি এইটো ডিনমিনেটৰ লৈ ললেহেঁতেন এইটো বহুত এটা লম্বা প্ৰচেছ হৈ গ'লহেঁতেন, ৰাইট? চ' এনেকে আপোনালোকে এবাৰ চাব, ঠিক আছে? অকে, নেক্সট এটা চিম্পলি এটা পাৰ্চেণ্টেজ চাম হয়, এৰিথমেটিক কুৱেশ্যন। চ' আমি জানো পাৰ্চেণ্টেজ কি হয় অলৰেডি। চ' 1% মানে ডেফিনেটলি সকলোৱে জানে কি 0.01। ঠিক আছে, 0.01 of 1 মানে মাল্টিপ্লাইড বাই 1 ইজ অল দ্য নাম্বাৰ ইট চেল্ফ। ঠিক আছে, দেন 2% মানে কি 0.02। অকে, দেন 3% মানে কি 0.03। বাট ইয়াত আমাৰ এটা মাল্টিপ্লাই কৰিব দিছে প্লাছ ইনটু 2 প্লাছ 0.03 ইনটু 3। ঠিক আছে, চ' এইটো এটা নৰ্মেল এডিশ্যন 0.01 হৈ গ'ল, ইয়াত 4 হৈ গ'ল 0.04 প্লাছ 0.09। চ' এইকেইটা আমি এতিয়া এড কৰিলে কি পাম 9 13 14 0.14। চ' আমাৰ অপশ্যন নাম্বাৰ কি হৈ যাব, আমাৰ অপশ্যন নাম্বাৰ ডি। ভেৰি ইজি। অকে, নেক্সট the values of root over of 0.09 আৰু root over of 1.69. So এইটো এটা simple question. So আমি যিহেতু এটা আমি কৈছিলো কি ইন এক্সাম ফালৰ পৰা এটা পিৱাইকিউ বুক লঞ্চ হৈছিল। চ' ইয়াতে আপোনালোকে যদি চাই খুব সুন্দৰকে আমি প্ৰত্যেকটা মানে 2022 চনৰ পৰা 2025 বৰ্ষলৈকে এডিআইৰ সৈতে আছাম পুলিচ তাৰ লগতে এপিএছচি ডিপাৰ্টমেণ্টেল কুৱেশ্যন ইনক্লুডিং চিচি প্ৰিলিমছ এই সকলোখিনি জিএছ পেপাৰ কোৱান্টিটি এপ্টিটিউড পাৰ্ট এই সকলোখিনি বস্তু যিমানখিনি মানে ৰিজনিং খিনি আছে ইংলিছ পাৰ্ট সকলোখিনি আমি চল্ভ কৰিছো উইথ ডিটেইল এক্সপ্লেনেশ্যন। তো ঠিক তেনেদৰে এই এক্সপ্লেনেশ্যনটো তাৰে এটা স্নেপশ্বট হৈ গ'ল। চ' ৰুট অভাৰ অফ 0.09 মানে কি 0.03 0.3 দেন 1.69ৰ কিমান হৈ গ'ল 1.3। চ' এই দুটা আমি এড কৰিলে কিমান পাম 1.6। চ' অপশ্যন নাম্বাৰ কি বি। অকে, চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। A sector of angle 30 degree is cut out from a circular disk। মানে কি কৈছে, চাৰ্কুলাৰ ডিস্ক আছে, তো এটা কাট পোৰ্শন লৈছে, ইয়াৰ এংগেলটো কিমান কৈছে আমাক 30 ডিগ্ৰী। অকে, নাও আৰু ৰেডিয়াছ কি কৈছে আমাক 6 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিব লাগে, দি এৰিয়া অফ দ্য কাট পোৰ্শন, তো এই এৰিয়াটো ওলাব লাগে। তো আপোনালোকে যদি চাই আমি পিৱাইকিউ বুকখনত কি কৰিছিলো, ইয়াতে আমি উইথ আনচাৰ এটা ফৰ্মুলা দিয়া গৈছে। ফৰ্মুলাটো কি দিছে θ/360 ইনটু পাই আৰ স্কুৱেৰ। ঠিক আছে, তো আমি অলৰেডি ভেলিউজ খিনি জানোৱে। আমাক ডিগ্ৰীটো কিমান দিয়া গৈছিলে, আমাৰ ডিগ্ৰীটো দিয়া গৈছিলে 30, ৰাইট? দেন 360 কৈছিলে, দেন পাই ভেলিউ যিহেতু দেখিছে অপশ্যনত পাই খিনি আছে, চ' মই পাইটো এজ ইট ইজ ৰাখি দিম। আৰু ৰেডিয়াছটো কিমান কোৱা হৈছিলে আমাক 6।
So 36, 36 10 গুচি গ'ল আৰু ইয়াৰ পৰা কাট খাই গ'ল, so আমাৰ আনসাৰ কি হৈ যাব 3 পাই, which is আমাৰ অপশন নাম্বাৰ A is the correct answer. ঠিক আছে, okay, next. A cone has a base radius of 4 centimeter. ঠিক আছে, so ইয়াত কি কৈছে এটা কোন আছে, alright, এটা কোন আছে, ইয়াৰ ৰেডিয়াসটো আমাক কিমান কোৱা গৈছে, আমাৰ ৰেডিয়াসটো ইয়াত কোৱা গৈছে 4 centimeter. Okay, now the height of is 9 centimeter. So 9 centimeter height to cone হৈ গ'ল। এতিয়া কি সুধিছে আমাক just volume of the cone. So volume of the cone. So এনেকুৱা question যোনখিনি কিউব হৈ যাওক, কিউবইড হৈ যাওক, এই সকলোখিনি এৰিয়া ভলিউম সেইখিনি মানে আপোনালোকৰ যোনখিনি ফৰ্মুলা আছে সেইখিনি আপোনালোকে ডেফিনেটলি চাই যাব। most important questions সেইবিলাক আহেই। ঠিক আছে, কিউবইড হৈ গ'ল, কিউব হৈ গ'ল, এনেকুৱা আপোনালোকৰ কোন হৈ গ'ল, এইকেইটা আহিবই। চ' সেইখিনি মনত ৰাখিব। চ' আমি জানো ভলিউম কেনেকে ওলাই কোণৰ 1/3 পাই আৰ স্কুৱেৰ এইচ। ঠিক আছে, চ' আমি দেখিছো অলৰেডি যিহেতু অপশ্যনত পাইটো আছে, চ' পাইটো মই ছাবষ্টিটিউট নকৰো, 1/3 পাই আৰু আমাক ৰেডিয়াছ অলৰেডি দিয়া গৈছে which is 4 centimeter. So 4 into 4 then multiply by কি height, হাইটটো আমাক দিয়া গৈছিলে 9. So 3 3s are 9, then 16, 16 into 3, 16 3s are 48. So আমাৰ 48, so option number B আমাৰ correct option হৈ যাব। ঠিক আছে, so this is the main formula. So এইটো মনত ৰাখিব কোণৰ। next, এইটো এটা নৰ্মেল সিম্পলিফিকেশন হয়, ওকে। তো এইটো ডেফিনেটলি আপোনালোকে এইবিলাক কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰি থাকিলেহে আপোনালোকৰ এই ফাষ্টটো আহিব। ঠিক আছে, তো স্পীডটো ডেফিনেটলি আফটাৰ প্ৰেক্টিচে এনেকুৱা কুৱেশ্যনছবোৰ কুইকলি সলভ কৰিব পাৰিব। তো ইয়াত কি কৈছে, আপুনি লাষ্ট এনেকুৱা ৰুট অভাৰবোৰ দেখিলে ফাৰ্ষ্ট কি কৰিব, যোনটো লাষ্টৰ ৰুট আছে স্মলেষ্ট ৰুটটো আমি ফাৰ্ষ্ট সলভ কৰিম। তো আমি কি দেখিছো ইয়াত ৰুট 9 আছে, চ' ৰুট 9 কি হৈ যাব 3 হৈ যাব। ঠিক আছে, দেন ৰুট 16 আছে, ৰুট 16ৰ ভেলু কি আমাৰ 4, চ' 4 প্লাছ 3 মানে যিহেতু দিয়া গৈছিলে তেনেকে 4 প্লাছ 3 which is 7, 7 প্লাছ 42 আমাৰ কিমান হৈ যাব, আমাৰ 49 হৈ যাব। ঠিক আছে, এনেকে সলভ কৰিলো। তো ইয়াত অলৰেডি ইয়াত যিহেতু ৰুট আছিলে, ৰুট 49 ধৰিলো ফাৰ্ষ্ট, দেন ৰুট 49ৰ ভেলু কি হৈ গ'ল 7 পালো। অকে, নাও 7 টো কি হ'ব লাগিব 5ৰ লগত মাল্টিপ্লাই কৰিব লাগিব। চ' 7 5 is 35, নাও দ্য ভেলু ইজ 35। নাও এই পাৰ্টটো আমি কাটি দিলো যিহেতু অলৰেডি সলভ হৈ গ'ল। চ' এতিয়া ইয়ালৈ আহিছো আমি, দেন ৰুট অভাৰ অফ 134 প্লাছ 35। চ' ৰুট অভাৰ অফ 134 ফাৰ্ষ্ট যদি মই ফাৰ্ষ্ট এইটো এডিশ্যন কৰি লওঁ 134 প্লাছ 35, 134 প্লাছ 35 কিমান হৈ যাব 169। যিহেতু ৰুট আছিলে ৰুট অভাৰ অফ 169, ৰুট অভাৰ 169 সকলোৱে জানে which is 13। চ' স্কুৱেৰ ৰুটবোৰ অলপমান মুখস্থ কৰি যাব, 144 130 169 এনেকে 625 এইবোৰ কমন ৰুট অভাৰ এইবোৰ আহি থাকে। ঠিক আছে, চ' 15ৰ ৰুট এইবিলাক চাই যাব। চ' ইয়াৰ পৰা আমি কি পালো 13 পালো। নাও ইয়াত মই ইয়াৰ লগত এডিশ্যন কৰিলো 51 প্লাছ 13, চ' আমি কি পাই যাম 64 পাম। অকে, নাও লাষ্ট কি, যিহেতু লাষ্ট এটা ৰুট বাকী আছে, চ' ৰুট অভাৰ অফ 64, 64 থাকিলে চ' আমাৰ এতিয়া অপশ্যন কি হৈ যাব, আমাৰ আনসাৰ হৈ গ'ল 8, ৰুট অভাৰ অফ 64 which is 8। চ' এনেকে আপোনালোকে এই যোনবোৰ নৰ্মেল যোনবোৰ অকমান লেংদি ৰুট অভাৰ থাকে, চ' ষ্টাৰ্ট ফ্ৰম দি ৰাইট। ঠিক আছে, ৰাইটৰ পিনে যোনখিনি সৰু ৰুটবোৰ আৰম্ভ হ'ব সেইখিনিৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব। ঠিক আছে, নেক্সট ইয়াত দিছে ইফ এ বাই বি, চ' কি কৈছে মই অলৰেডি লিখি যাওঁ একেলগতে, এ বাই বি ইজ 4/3। নাও কি কৈছে, দেন ফাইণ্ড দি ভেলিউ অফ 6a প্লাছ টুৱাইচ অফ b ডিভাইডেড বাই 4a মাইনাছ টুৱাইচ অফ b। ঠিক আছে, ত' মই এইটো কি কৰিম, ডেফিনেটলি এইবিলাক চাম অলপ লেংদিয়ে হয়, চ' ইউ ডোণ্ট হেভ এ আদাৰ থিং কি এনেকুৱা শ্বৰ্টকাট দি ইউজ কৰিব লাগিব। চ' এইটো মই কি কৰিম, ইয়াৰ পৰা মই এ ভেলুটো লৈছো, চ' এ মই ধৰি লৈছো 4k আৰু বি মই ধৰি লৈছো 3k। ঠিক আছে, অকে, নাও মই এই পাৰ্টটোত সেই গোটেইখিনি বহাই দিম। চ' 6 ইনটু আমাৰ কি আছিলে 4k প্লাছ টুৱাইচ অফ 3k। নাও
ডিভাইডেড বাই কি দিছিলে 4a 4 of a কি হয় 4k minus twice of 6k. Okay, now এইটো multiply কৰিলো 24k plus 6k divided by 16k minus 6k. Okay, now 30k by 10k. আৰু ইয়াৰ পৰা আমি k denominator numerator কাট খাই গ'ল 0 0 আমাৰ আনসাৰ কি থাকিলে আমাৰ আনসাৰ থাকিলে 3. So option number A is the correct answer. ঠিক আছে, তো এনেকে সলভ কৰিব লাগিব. নেক্সট, if cos square theta, so এটা trigonometric question, so trigonometry পাৰ্টটো বহুত আহিছে এডিআৰি, so definitely সেইখিনি পাৰ্টতো আপোনালোকে ফোকাস কৰিব লাগিব. so এতিয়াৰ পৰা আৰু এনহেন্স questions আহা দেখি পাব আপোনালোকে. so cos theta value দিয়া গৈছে, now কি সুধিছে আমাক just sin theta value টো দিয়া সুধিছে. so এটা ফৰ্মুলা মনত ৰাখিব, which is sin square theta plus cos square theta is equal to 1. so now এই বস্তুটো যেহেতু cos থিটা ভ্যালুটো আমাক দিয়া গৈছে, ইয়াৰ পৰা মই সিম্পলি sin থিটা ভ্যালুটো পাই যাম. ঠিক আছে, এটো এটা নরমাল ক্যালকুলেশন হৈ যাব এতিয়াৰ পৰা. sin স্কয়ার থিটা প্লাস আমাক কি দিছিলে 5/13, যেহেতু স্কয়ার আছে cos থিটা ভ্যালু দিয়া গৈছিলে আমাক 5/13 which was square, so square মই কৰি ললো, then sin স্কয়ার থিটা equal to 1 minus 5/13 whole square. এইটো যদি আপোনালোকে ফাৰ্স্ট সলভ কৰি লয় 1 minus 5 square which is 25, 13 square which is 169. তো এইটো যদি আপোনালোকে সলভ কৰে আপোনালোকে পাব 144/169. ওকে, বাট এতিয়া চাব যেহেতু sin স্কয়াৰ আছে, সব মই যেহেতু আমাক sin থিটা ভ্যালুহে ওলাব দিছে, তো মই ৰুট ওভাৰ অফ ইপিনে 144 আছিল আৰু 169. তো সকলোৱে জানে 144 ৰুট হৈ যায় 12 আৰু 169 ৰ ৰুট অফ কিমান হৈ যায় আমাৰ 13. তো আমাৰ অপশন কি হৈ যাব 12:13, অপশন নম্বৰ সি. ঠিক আছে, নেক্সট ইয়াতে এটা কুৱেশ্যন আহিছিল বহুত ইম্পৰ্টেন্ট আৰু ডেফিনেটলি কি হৈছিল. So next question চাও, a person moves from P to Q. So P পৰা Q লে এটা semicircle আহিছে. So এই কুৱেশ্যনটো যদি চাই আপোনালোকে আমাৰ PYQ বুকখনত খুব সুন্দৰকে আমি এইটো বুজাই দিছো. So with diagram. So ইয়াত কি কৰা গৈছিলে, as it is diagramটো মই আপোনাক দেখাই দিছো. A person moves from P to Q which is a semicircle path. So এটা যেহেতু আপুনি দেখিছে ইয়াত এটা semicircle আছে, এটা তেখেতে এই পাথটো আমাৰ লৈছে. Okay, then কি কৈছে and then comes back to P. Okay, এইখন P হয় এইটো Q হয়, তাৰপিছত তেখেতে আকৌ P লে ঘূৰি আহে বুলি কৈছে. shortest route তেখেত ঘূৰি আহিছে, মানে তেখেতে এনেকে ৰাউণ্ড হৈ ঘূৰি অহা নাই, তেখেতে সেই শৰ্ট পাথটো লৈছে যোনটো এই ইয়াৰ ডায়ামিটাৰ হৈ যাব. ঠিক আছে, ইয়াত কি কৈছে শৰ্টেষ্ট ৰুটটো কিমান হৈছে 4 কিলোমিটাৰ. তো এই গোটেই ৰুট কিমান হয় 4 কিলোমিটাৰ. নাও আমাক কি সুধিছে দ্য টোটেল পাথ কভাৰ্ড বাই দ্য পাৰ্চন ইন দ্য এণ্টায়াৰ জাৰ্নি, মানে এই গোটেই পাথটো তাৰ লগতে এই যোনটো পাথ এই টোটেল পাথটো কিমান তেখেতে ট্ৰেভেল কৰিছে সেইটো আমাক সুধিছে. সো আমি জানো যে যেহেতু শৰ্টেষ্ট পাথটো আমাক কি দিছিলে ডায়ামিটাৰ which is 4 কিলোমিটাৰ. নাও ইয়াত আমি দেখাইছো অলৰেডি যে এই পাথটো যদি চাই which means we need to find the perimeter. perimeter মানে আমি জানো circular perimeter কেনেকে ওলাই twice pi r. okay, but যেহেতু এইটো এটা সেমি সার্কেল হৈ গৈছে মানে this is pi r. so perimeter কেনেকে ওলাব pi r. so twice pi r নহয় pi r হ'ব, then pi r plus আমাৰ যোনটো 4 কিলোমিটাৰ তেখেতে ট্ৰেভেল কৰিছে সেইটো হ'ব টোটেল লেগটো, হয়নে? ইয়াত আমি জানো আমাৰ ৰেডিয়াসটো কি হৈ যাব, যেহেতু এই টোটেল এইটো আমাৰ 4 কিলোমিটাৰ, ইয়াৰ আধাটো যেহেতু ৰেডিয়াস হ'ব, so it will be 2. so twice pi plus 4. so আমাৰ অপশন নাম্বাৰ বি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ. ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ. এইটো আৰু এটা ইন্টাৰেষ্টিং কুৱেশ্যন. the longest diagonal in a regular cube of side 1 centimeter. so এটা কিউব আছে,
So ইয়াৰ কি সুধিছে তাৰ লংগেষ্ট ডায়াগনেলৰ কথা সুধিছে সো লংগেষ্ট ডায়াগনেল দা কেনেকে ওলাই ইয়াৰ এটা ফৰ্মুলা আছে ঠিক আছে সো ইয়াৰ ফৰ্মুলাটো কি হৈ যায় ৰুট ওভাৰ অফ কিমান আমাক দিয়া গৈছে সাইডটো 1 সেন্টিমিটাৰ সো ইয়াৰ 1 স্কয়াৰ প্লাস 1 স্কয়াৰ প্লাস 1 স্কয়াৰ সো আমাৰ ৰুট ওভাৰ অফ 3 সো আমাৰ অপশন কি হৈ যাব অপশন নাম্বাৰ ডি সো এইটো মনত ৰাখিব লংগেষ্ট ডায়াগনেলটো কেনেকে কৰে ৰুট ওভাৰ অফ এই যোনটো সাইড দিয়া গৈছে কিউবৰ এই সাইডৰ তিনটা আমি এড কৰিব লাগিব স্কয়াৰ ঠিক আছে আৰু নেক্সট সো another question ইয়াত কি কৈছিল a town's population grows at a 10% per year so 10% প্ৰত্যেক বয়স মানে প্ৰত্যেক বছৰে 10% সেই পপুলেশ্যনটো বাঢ়ি গৈছে বুলি কৈছে সেই টাউনখনৰ এতিয়া বৰ্তমান পপুলেশ্যন কিমান হৈছে বুলি কৈছে 10,000 এতিয়া আমাক জাস্ট কি সুধিছে আফটাৰ 3 ইয়াৰ্স কিমান হ'ব বুলি আমাক জাস্ট সুধিছে ঠিক আছে তো যিহেতু এটা কম্পাউণ্ডেড গ্ৰোথ হ'ব ৰাইট তো সেইকাৰণে আমাৰ এই PYQ বুকখনত আমি ঠিক তেনেদৰে সেই কুৱেশ্যনটো সলভ কৰিছো যে যিহেতু এই নৰ্মেল বৰ্তমান যোনটো প্ৰেজেন্ট এজ হৈছে কি প্ৰেজেন্ট যোনটো পপুলেশ্যন হৈছে সেইটো আমি মাল্টিপ্লাই কৰিছো তাৰ লগত যোনটো 10 years যিহেতু আগবাঢ়িব 1 প্লাস 0.1 হোল কিউব যেহেতু কৈছে 3 বছৰ যিহেতু গ্ৰোথ হ'ব তো সেইকাৰণে আমি কিউব দিছো সো আমাৰ অপশন পাই আমি সলভ কৰিলে পাই যাওঁ 13,310 which is আমাৰ অপশন নাম্বাৰ এ ঠিক আছে সো এইটো আপোনালোকে এই PYQ বুকখনৰ সেইকাৰণে মই কৈছো কি ডিটেইল এক্সপ্লেনেশ্যন থ্ৰু দি উইথ ফৰ্মুলাজ উইথ ডায়েগ্ৰাম সকলোখিনি বস্তু এই PYQ বুকখনত দিয়া গৈছে সো আপোনালোকে যদি বিচাৰে ডেসক্ৰিপশ্যনৰ লিংকটো আছে আপোনালোকে এবাৰ চাব পাৰে ওকে নেক্সট the least natural number which when divided by 2 give remainder 1 ঠিক আছে least মানে least natural number so সদায় দেখিব least বা highest এনেকুৱা হলে definitely হয়তো LCM বা HCF ৰ কুৱেশ্যনে হ'ব পাৰে ঠিক আছে তো মই চাওঁ এই কি কৈছে এটা নাম্বাৰ হৈছে least natural number যেতিয়া কি কয় 2 দি ডিভাইড কৰা হয় ৰিমাইন্ডাৰ কিমান হৈ যায় কৈছে ৰিমাইন্ডাৰ 1 হৈ যায় 2 দি যেতিয়া ডিভাইড কৰে ৰিমাইন্ডাৰ আমাৰ 1 দেন কি কৈছে সেই যোনটো নাম্বাৰ হৈ গ'ল যেতিয়া 3 ডিভাইড কৰা যায় তাৰ ৰিমাইন্ডাৰ কি হৈ গ'ল বুলি কৈছে 2 হৈ যায় বুলি কৈছে আৰু ঠিক তেনেদৰে যেতিয়া সেই নাম্বাৰটো 4 দি ডিভাইড কৰা যায় দেন ৰিমাইন্ডাৰটো কি হৈছে 3 হৈ গৈছে সো এটা আপুনি যদি চাই এটা প্যাটাৰ্ন ফলো কৰিছে নে যে যোনটো ডিভিজৰ হয় তাতকে এই ৰিমাইন্ডাৰটো জাস্ট 1% কম মানে অকল জাস্ট 1 ডিজিট কম ৰাইট সো 3 দি যেতিয়া ডিভাইড কৰা গৈছে ৰিমাইন্ডাৰ 2 আহিছে 4 দি যেতিয়া ডিভাইড কৰা গৈছে ৰিমাইন্ডাৰ 3 আহিছে সো তেনেকে আপোনালোকে সলভ কৰিব হলে কি কৰিব লাগিব ফাৰ্স্ট 2 3 আমি ফাৰ্স্ট LCM ওলাই লম ঠিক আছে LCM ওলালে আমি কি পাই যাম আমাৰ লিষ্ট কমন মাল্টিপলটো পাই যাম সো ইয়াৰ LCM টো আমি কি পাই যাম একচুয়ালি আমি পাই যাম 12 ঠিক আছে সো মানে কি এই 12 দি প্ৰত্যেকটা সংখ্যা দি ইয়াক ডিভিজিবল হয় নে আমি জানো হেতু LCM মানে সো যেহেতু আপুনি দেখিছে যে প্ৰত্যেকটা অংকয়ে মানে প্ৰত্যেকটা ডিজিটে যেতিয়া সেই নাম্বাৰটোক ডিভাইড কৰা গৈছিল এটা এটা শতাংশ কমি গৈছিল সো মই ইয়াত ডাইৰেক্টলি কি কৰিব পাৰো যেহেতু এক প্ৰত্যেকটা ৰিমাইন্ডাৰ কমি আছিল সো মই আমাৰ আনসাৰ কি হৈ যাব 11 মানে আপোনাকে যদি চাই এতিয়া 3 দি মই এতিয়া যদি 11 টো মাল্টিপ্লাই মানে ডিভাইড কৰো কিমান হৈ যাব 3 4 12 হয়নে ৰিমাইন্ডাৰ 1 থাকি গ'ল ঠিক আছে ঠিক তেনেদৰে সেই 11 টো মই যদি 2 দি ডিভাইড কৰো multiply by 5 which is 10 multiplied by 6 which is 12 12 ৰ পৰা -1 হলেহে আপোনালোকৰ 11 হ'ব ঠিক আছে সো that is what we are saying কি যোনটো লিষ্ট মাল্টিপল হৈছে তাৰ পৰা জাস্ট এক কমাই দিলে এই বস্তুটো ওলাই যায় ঠিক আছে তো যদি এনেকুৱা নেক্সট কুৱেশ্যন যদি নেক্সট এক্সামৰ এনেকুৱা পেপাৰ আহে কি আপোনাকে এই প্যাটাৰ্নটো যদি চাই লয় কি হয়তো 3 বা 4 মানে কমন মানে কমি গৈছে সো আপোনাকে ঠিক তেনেদৰে এটো -4 কৰিব লাগিব বা -3 কৰিব লাগিব ঠিক আছে নেক্সট এটো এটা জিওমেট্ৰিক কুৱেশ্যন আনাদাৰ ইয়াত কি কৈছে কি এটা ট্ৰায়াঙ্গল দিয়া গৈছে যাৰ তিনটা এংগল ৰেশিও আছে কিমান 1:3:5 ৰেশিওত আছে নাও কি সুধিছে আমাক এই লাৰ্জেষ্ট এংগলটো সুধিছে সো লাৰ্জেষ্ট এংগল ডেফিনেটলি কি 5 হ'ব ৰাইট
সো ইয়াত আপোনালোকে যদি চাই আমি কেনেকে এক্সপ্লেইন কৰিছিলো আমি প্ৰত্যেকটা ৰেচিঅ আমি এক্স হিচাপে ললো সো এক্স 3x আৰু 5x লৈ ললো সো সকলোৱে জানে এটা ট্ৰায়াঙ্গুলাৰ মাল্টিপ্লাই গোটেই যদি চাই ডিগ্ৰীটো কিমান হৈ যায় আমাৰ 180 ডিগ্ৰী গোটেই সাম অফ দি এংগল ৰাইট সো হেতুৱে আমি কৰিলো এই প্ৰত্যেকটা এংগলটো প্লাস কৰি পিনে আমি 180 ডিগ্ৰী ললো এটো সলভ কৰিলে আমি কি পাই গলো x পাই গলো which is 20 ডিগ্ৰী তো 20 ডিগ্ৰী পাই গলো যিহেতু সুধিছে কি আমাৰ লাৰ্জেষ্ট এংগলটো সুধিছে মানে কি 5 যোনটো ডাঙৰ ৰেচিঅ হয় হেতু লগত মাল্টিপ্লাই কৰি দিলে হল সো আমি কি কৰিলো 5 ইনটু 20 কৰি দিলো আমি আনসাৰ পাই গলো 100 যোনটো আমাৰ অপশন নাম্বাৰ ডি ঠিক আছে এনে হয়তো নেক্সট কেনেকৈ আহিব পাৰে স্মলেষ্ট এংগলটো যদি সুধিলে হয় আপোনালোকে কি কৰিলেহেঁতেন এই যোনটো স্মলেষ্ট ৰেচিঅ হয় তাৰ লগত মাল্টিপ্লাই কৰিলেহেঁতেন which is 1 into 20 which is 20 degree the smallest angle ঠিক আছে next question লৈ আগবাঢ়ো if e n represent the product of the natural number so হয়তো আপোনালোকে শুনিছে ফেক্টৰিয়েল কথাটো সো এই বস্তুটো এই ফেক্টৰিয়েলটো কথা নিচিনাই কৈছে যে p1 মানে কি which is product of the natural number মানে natural number খিনি up to n মানে এই n টো কি কৈছে হেতু লৈকে মাল্টিপ্লাই যদি মই কৰি লওঁ p5 মানে natural number multiply কৰিব লাগিব until কিমান লৈকে 5 লৈকে so 1 into 2 into 3 4 into 5 so এই বস্তুটো ইয়াত বুজাইছে pn মানে ঠিক আছে which is multiplication of the natural number starting from 1 until the number given ঠিক আছে now আমাক যিহেতু এটা সলভ কৰিবলৈ দিছে কি দিছে আমাক p1 plus p2 plus p3 plus p4 ঠিক আছে so now যেহেতু p1 দিছে natural numbers already কি হয় 1 ৰ পৰা start হয় আৰু n to 1 এ so just 1 থাকিব okay multiply কৰিব নালাগে একো ইয়াত 2 দিয়া হৈছে 1 into 2 হ'ব then 3 দিয়া গৈছে 1 into 2 into 3 হ'ব okay then 4 দিয়া গৈছে 1 ৰ পৰা আমি 4 লৈকে multiply কৰিব লাগিব ঠিক আছে so এটো যদি solve কৰে 1 plus 2 plus 6 then 24 now which is 30 plus 3 33 আমাৰ অপশন কি হৈ যাব অপশন নাম্বাৰ বি তো আমাৰ আনসাৰ কি হয় 33 so এনেকে আপোনালোকে এটো কুইকলি সলভ কৰিলে ঠিক আছে বুজি পালে সকলোৱে নেক্সট কোৱেশ্চন এটা এভাৰেজৰ সাম হয় ইয়াত কি কৈছে এতে ক্লাস টেষ্ট ফৰ 50 ষ্টুডেন্ট সো কেটা আছে 50টা ষ্টুডেন্ট আছে যাৰ এভাৰেজ স্কোৰ কিমান দিয়া গৈছে 45.5 আউট অফ 100 সো এভাৰেজ স্কোৰ 50 জনৰ কিমান দিয়া গৈছে আমাৰ 45.5 নাও কি কৈছে upon checking if you found that an incorrect data entry had occurred where 85 was incorrectly placed as 58 so কি কৈছে 85 মানে এটা মার্কস কি কৰিলে তেখেতলোকে 85 হলনি 58 বুলি বহাই দিলে সো হেকাৰণে কি হল এভাৰেজটো হয়তো ভুল হল সো হেকাৰণে আমি এটা কি কৰিব লাগিব জাস্ট we need to find কি কারেক্ট এভাৰেজটো কি হয় ঠিক আছে সো এনেকে আমি এই PYQ বুকখনত আমি ধুনিয়াকে সলভ কৰি দেখাইছো ইয়াত ফার্স্ট কি কৈছে আমি ফার্স্ট যোনটো আমাৰ ইনকারেক্ট স্কোৰ সো ইনকারেক্ট স্কোৰ was 45.5 যেহেতু আমাৰ এভাৰেজ স্কোৰ দিয়া গৈছে সো আমি টোটাল হে মাল্টিপ্লাই কৰিলো উইথ 50 সো সকলোৱে জানে এভাৰেজ কেনেকে ওলাই এভাৰেজ ইকুৱেল টু সাম অফ দি observations divided by the total number of observation তো আমাক যেহেতু কি কৈছিলে 50টা ষ্টুডেন্ট আছে আৰু এভাৰেজ দিয়া গৈছিলে 45.5 সো তাৰ পৰা আমি টোটালটো আমি উলাই ললে which was 227.2275 ঠিক আছে নাও আমাক কি কৈছিলে যেহেতু মই কৈছিলো 55 ৰ হলনি 58 কৰি দিছিলে ৰাইট সো ইয়াৰে আমি ফার্স্ট ডিফারেন্সটো উলাই ললো সো ডিফারেন্স কি হৈ গল 27 সো যেহেতু বস্তুটো বাঢ়ি গৈছিলে চেনিবা চাওক যেহেতু 58 বহাব লাগে তেখেতলোকে কি বহালে 85 বহালে ৰাইট সো মানে কি এভাৰেজটো বাঢ়ি গল মানে টোটাল নাম্বাৰ অফ সামটো বাঢ়ি গল সো হেকাৰণে কি যোনটো বাঢ়িছে হেতু আমি মাইনাস কৰিলেহে হে কারেক্ট এভাৰেজটো পাম সো হেকাৰণে কি আমি
সেই যোনটো আমি ডিফাৰেন্স পাম, যোনটো পালো আমি 27, সেই 27টো আমি ইয়াত কি কৰিব লাগিব, এতিয়া আমি ইয়াত এড কৰি দিব লাগিব। ঠিক আছে, so now the correct average টো আমাৰ কিমান হৈ যাব, divided by 50 আকৌ কৰি দিলে 46.04। ঠিক আছে, আগবাঢ়িছো। এইটো তো আমাৰ লাষ্ট কুৱেশ্যন হ'ব। ইয়াত কি কৈছে, এটা চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন হয়। এ পাৰ্চন বৰোজ এ চাম অফ 1 লাখ। চ' 1 লাখ টকা এটা লোন লৈছে তেখেতলোকে। চ' উইথ এ ইণ্টাৰেষ্ট অফ 6% পাৰ এনাম ফৰ 2 years এণ্ড ইনভেষ্ট দ্য এমাউণ্ট এট এ কম্পাউণ্ডেড ইণ্টাৰেষ্ট অফ 6% পাৰ এনাম ফৰ 2 years। অ'কে, আকৌ সেই এমাউণ্টটো কম্পাউণ্ড ইণ্টাৰেষ্টত বঢ়াই দিলে 2 বছৰৰ কাৰণে 6% ৰেটত। Now কি কৈছে, after returning the borrow amount, the interest the person earns a profit of. তো কিমান প্ৰফিটত পাব বুলি সেইটো সুধিছে। তো ফাৰ্ষ্ট আমি কি কৰিলো, ইয়াৰ পৰা চিম্পল ইণ্টাৰেষ্টটো উঠালো। সকলোৱে জানে চিম্পল ইণ্টাৰেষ্ট কেনেকে ওলাই, পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই 100। তো ইয়াৰ পৰা আমি চিম্পল ইণ্টাৰেষ্ট ওলাই পেলাই কিমান পাই গলো, আমাৰ পালো 12,000। তো 12,000 আমি পালো। আৰু যিহেতু কৈছিলে কি যে আমি প্ৰফিটটো ওলাব লাগিব, ৰাইট? চ' প্ৰফিট আৰ্ণ কেনেকে কৰিব, যিহেতু কম্পাউণ্ডেড ইণ্টাৰেষ্টটো আমাক কিমান হ'ব, 1 লাখ ইনটু 1.06। আৰু কি কৈছিলে, যিহেতু 6% ৰেট অফ ইণ্টাৰেষ্ট আছিলে, সেইকাৰণে 1.06 হৈ গ'ল। আৰু 2 বছৰৰ কাৰণে যিহেতু তেখেতলোকে ইনভেষ্ট কৰিছে, চ' স্কুৱেৰ হৈ গ'ল। দেন মাইনাছ কি হ'ব, আমাৰ যোনটো প্ৰিন্সিপাল এমাউণ্ট আছিলে সেইটো হৈ গ'ল। চ' আমাৰ কি পাই গ'লো ইয়াৰ পৰা, 1236। ত' এই দুটাৰ পৰা ডিফাৰেন্সটো ওলালে আমি ইয়াৰ পৰা কি পাই গ'লো, আমি প্ৰফিটটো পাই গ'লো। চ' আমাৰ প্ৰফিট কিমান হৈ যাব, 360। চ' দিছ ইজ হাউ উই আৰ এক্সপ্লেইনিং ইন দ্য PYQ বুক। ঠিক আছে, চ' আশা কৰিলো এই এডিআৰই যোনটো আমাৰ চিৰিজ চলিলে PYQ ডিছকাশ্যনৰ, আশা কৰিলো এইখিনি দি আপোনালোকে যথেষ্টখিনি মানে লাভ হ'ল। আৰু আজিলৈ শেষ কৰিছো, বাই বাই।